যিহেতু আমি গোৱা যোৱাৰ কথা কালি আছিল আমাৰ যেটো কাম হে গ'ল সেইকাৰণে আমি আজি যাই আছোঁ এটা গোৱাত যাই কি দেখা পাব বা আমি গাড়ীত যাই কিনে কি দেখা পাব আপোনালোকক দেখাম আপোনালোকৰ ভিডিঅ'টো চাই থাকক মুম্বাইৰ পৰা গোৱাত যোৱাৰ কাৰণে ট্ৰেইনৰ টিকেট নাপালোঁ সেইটো কাৰণে আমি বাছৰ টিকেট কৰি ল'লোঁ এতিয়া বাছখন আহি আছে আমি বাছ ষ্টেচনত ৰখি আছোঁ আমি যিখন বাছত যাম সেই বাছখন আছে এই ডলফিন ট্ৰেভেলছৰ বাছ আমাৰ ইয়াতে টিকেট আছে স্লিপাৰ কোচ হয় এটা ভিতৰত সোমাই কিনে চাই লওঁ আৰু গাড়ীখনৰ নম্বৰটো হৈছে নাগালেণ্ড নম্বৰ ফাইনেলি বাছত বহি গেলো এতিয়া ইয়াৰ পৰা আমাৰ ট্ৰিপ হৈ আছে গোৱা আৰু বাছখন মই ভিতৰত আহিনে আপোনালোকক দেখাই আছোঁ এয়া আছে বাছৰ ভিতৰত আৰু এফালে বাছৰ ভিতৰত মানে বিন্দাছ টোপনি মাৰি থাকে আৰু আগত বাথৰুম চাথৰুম আছে হেল্ল' আগত আছে আগত হাগা লাগিল নেকি হাগা লাগিলে কবি আমাৰ টোপনি নাযায় গাড়ীত মানে মোৰ পিছফালে যি বাছখন দেখা পাইছে এখন বাছেদি আমি মুম্বাইৰ পৰা গোৱা যাই আছোঁ এতিয়া ৰাতি 1:15 আছে ইয়াতে বাছখন ৰখছি আমি এতিয়া এটা ভাত খাম ভাত খাই কিনে আমি ইয়াৰ পৰা আৰু গোৱাৰ ফালে যাই থাকিম আৰু গোৱা আমি কালি পাম 1:30-2টামান বজাত গোৱা পাম বহুত দূৰ জাৰ্ণি হয় আৰু এটা জাৰ্ণি কৰিম আমি গোৱা টু দিল্লী সেই জাৰ্ণিটো আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'বিলাক চাব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ হাই জিন্তি কি খবৰ অসমৰ পৰা নেকি অসমৰ পৰা নেকি মুম্বাইৰ পৰা নেকি তো গাইজ ফাইনেলি গুড মৰ্ণিং হৈ গ'ল আৰু মোৰ কাষত মইনা এটা আছিল ভাল লাগছি যাই কিনে গুড জাৰ্ণি তো গাইজ মানে শুই বেজাত ধৰি গৈছে কিমান শুম আৰু শুৱাতে মানে আৰু একদম মানে ইয়াৰ ভৰি চৰি গোটেই টান ধৰছি সেইটো কাৰণে মই ভাবিলোঁ কেবিনতে যাওঁ কেবিনত যাই কিনে দেখা পাওঁ ড্ৰাইভাৰে আকলা আকলিকে গাড়ী চলাই আছে মই ভাবিলোঁ তাৰ লগতে অলপ লেকচাৰ মাৰি গেলোঁ বাপৰে বাপ যি লেকচাৰটা যি ডাঙৰ লেকচাৰ কিন্তু ড্ৰাইভাৰটোক এটা বস্তু ভাল লাগছে সি বোলে গুৱাহাটী চাটি চবতে গেছি তো গাইজ ফাইনেলি আমি আস্তে আস্তে গোৱা আহি পাম আৰু পাৱা নাই বৰ্তমান মানে বহুত শ্ল' আছে গাড়ীখন আৰু আমাৰ মানে আহাতো দেৰি হৈছে মানে আমি লাষ্ট বুলিম নে লাষ্ট আছে আৰু গাড়ীকেইজনী গম নাপাওঁ ইমান হেৰি নাজানো আৰু কিন্তু 10টা বজাত উঠাৰ পিছত এতিয়া মোটামুটি কেইটা বাজিল 12:53 মানে 1 বাজিল যাই লওঁ এতিয়া কি আছে গোৱাত কি নাই চাম সকলো আমি দেখাৰ চেষ্টা কৰিম ভিডিঅ'বিলাক আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব তো গাইজ ৰাস্তা মানে একদম মানে সাংঘাতিক ৰাস্তা বনাইছে কিন্তু ৰাস্তাটো ক্লিয়াৰ হোৱা নাই ৰাস্তাটো যেতিয়া ক্লিয়াৰ হ'ব নহয় মুম্বাই টু গোৱা যাত্ৰা কৰি বহুত ভাল লাগিব যিহেতু ৰাস্তা বেয়া আছে সেইটো কাৰণে আমাৰ গাড়ীখনে অলপ লেট মাৰিছে আৰু মুম্বাই টু গোৱা মোটামুটি 550 কিলোমিটাৰ কিন্তু লাগাতকৈ বেছি লেট কৰিছে কিন্তু আমাৰ অসমৰ নাইট চুপাৰৰ ড্ৰাইভাৰৰ তল ফাইনেলি গোৱা বাছ ষ্টপিছত আহি পালোঁ এইটো হৈছে গোৱাৰ বাছ ষ্টপিছ এতিয়া যিমান চুপাৰবিলাক আছে ইয়াতে থাকে এতিয়া আমি যাম আমাৰ য'ত হোটেল আছে হোটেলত যাম হোটেলত যাই কিনে সন্ধিয়া যদি পাৰোঁ যিহেতু টোপনি ক্ষতি হৈছে সন্ধিয়া যদি পাৰোঁ আপোনালোকক সাগৰৰ পাৰত যাই কিনে দেখাৰ চেষ্টা কৰিম বাছ ষ্টপিছৰ পৰা এতিয়া আমি গাড়ীত বহি ল'লোঁ আমাৰ भैया जी है हाय भैया जी यहाँ पर ही है घर आपका घर यहाँ में ही है अच्छा तो अच्छा लगा पहले बार आया है गोवा अभी कैसे लगेगा यहाँ का सबसे अच्छा जगह कौन सा है यहाँ पे मोरजिम मांद्रेम अरम्बोल अच्छा अश्वम बीच और बागा कलंगूट कंजुना मोरजिन बीच होमस्टे से मिल जाता है ना मिलेगा ये भाया को हमको मिला है इसका हम नंबर हम इसको में डाल देगा अगर कोई आएगा तो उसको फोन करने भी आप তো অসমৰ পৰা যদি কোনোবা আহে আমাৰ এওঁৰ লগত কণ্টেক্ট কৰিব পাৰিব মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকক মানুহজন বয়সস্থ মানুহে বহুত ভাল হয় তো গাইজ মানে আমি হোটেলত যোৱা ৰাস্তাটো এনেকুৱা সুন্দৰ ৰাস্তা একদম মজা ভাল লাগছে ধাৰ ঘূৰি দি যাওঁ চেক্টৰৰ ৰাস্তাটো আনপায় সুন্দৰ গোৱা জিন্দাবাদ এনজয় কৰিম গোৱাত আহিছোঁ যিহেতু এনজয় কৰাৰ কাৰণে আহিছোঁ এনজয় ফূৰ্তি কৰিম অলপ ভাল লাগিব আজি এনজয় কৰা ভিডিঅ'বিলাকো দিম আপোনালোকক চাই থাকিব খালি গালি নাপাৰিব গাইজ মানে চাওক কি ধুনীয়া ৰাস্তা চিটি বুলি ক'লেতো চবতে বেয়া হয় দিয়কচোন কিন্তু এইবিলাক খালী পথাৰ বহুত আছে ইয়াতে মাটি চিটি বঢ়িয়া লাগছে দেই গোৱা একদম মজা এতিয়া ৰাতিৰ এনজয়টো হয় কি আছে চাব লাগিব মজা লাগছে মোৰ গৰম লাগছে চিন্তি গৰম লাগছে এই বিটু মই গোৱাত আহিছোঁ হা বিটু মই গোৱাত আহিছোঁ বেয়া নাপা